এটা কথা স্পষ্ট কৰি দিওঁ, প্ৰত্যেকখন ৰাজ্যৰ দিৱসসমূহ পালন কৰা হয়। যিদৰে ছত্তীশগড়ত অসমৰে সন্তান ৰমেন ডেকা ৰাজ্যপাল হৈছিল, তাৰ পিছত ছত্তীশগড়ত অসম দিৱস আৰু নাগালেণ্ড দিৱস একেলগে পালন কৰা হৈছিল। ঠিক সেইদৰে বিহাৰতো অসম আৰু নাগালেণ্ড দিৱস একেদিনাই 2 ডিচেম্বৰ দিনা পালন কৰা হৈছিল। আৰু তেনেদৰে প্ৰত্যেকখন ৰাজ্যৰ ৰাজভৱনতে এনেদৰে ৰাজ্যৰ যিসমূহ দিৱস সেই দিৱসসমূহ পালন কৰা হয় ৰাজভৱনত তাকো। কিন্তু এনেকুৱা ৰাজনৈতিক দলৰ পৃষ্ঠপোষকতাত হয়তো প্ৰথমবাৰলৈ অসমত এনেকুৱা ধৰণৰ বিহাৰ দিৱস পালন কৰিবলৈ ওলাইছিল, যিটো তীব্ৰ বিৰোধ হৈছে যিসমূহ জাতীয় দল সংগঠন বা সচেতন লোকসকলৰ মাজৰ পৰা, কিয়নো তেওঁলোকে ৰাজনৈতিক স্বাৰ্থত এই বিহাৰ দিৱস পালন কৰিবলৈ ওলাইছে। একাংশ পূৰ্বতে জাতীয়তাবাদৰ পোছাক পিন্ধা আৰু বৰ্তমান ৰাষ্ট্ৰীয়তাবাদী দলৰ তাৰমানে ওতঃপ্ৰোতভাৱে জড়িত নেতাই তিনিচুকীয়াত বিহাৰ দিৱস যি পালন কৰিবলৈ ওলাইছিল, সেই কাৰ্যহে আচলতে বিৰোধিতা কৰিছে একাংশই। কিন্তু প্ৰত্যেক ৰাজ্যতে প্ৰত্যেকখন ৰাজ্যৰ দিৱসসমূহ পালন কৰা হয়। যিদৰে ছত্তীশগড়তো অসম আৰু নাগালেণ্ড দিৱস পালন কৰে, বিহাৰতো পালন কৰে, তেনেদৰে ৰাজভৱনত পালন কৰে। কিন্তু এনেকুৱা ধৰণে বাহুল্য কৰি সন্মুখত বিহাৰৰ নিৰ্বাচন কাৰণে গোটেই দেশজুৰি পেলাই বিহাৰ দিৱস পাতিবলৈ ওলাইছে এতিয়া বিজেপিৰ যিসমূহ চৰকাৰে, আৰু চৰকাৰৰ নামত বিজেপি দলেহে ইয়াত ৰাজনৈতিক মুনাফা আদায় কৰাৰ স্বাৰ্থত এতিয়া নামি পৰিছে। ইয়াক লৈ পেলাই মিটিঙো বহাত পৰিলক্ষিত হৈছিল তিনিচুকীয়াত সৌ সিদিনাখন এই বিহাৰ দিৱস অহা 22 মাৰ্চত পালন কৰালৈ। কিন্তু এটা কথা উল্লেখ কৰি থওঁ, যদিহে ৰাজভৱনৰ উদ্যোগত ৰাজভৱনতে এনেকুৱা ধৰণৰ বিহাৰ দিৱস উদযাপন কৰে, সেইটোত কিন্তু বিৰোধ কৰিবলগীয়া কথা নাথাকে, কিয়নো প্ৰত্যেকখন ৰাজ্যতে ৰাজ্যপালৰ যি ৰাজভৱন থাকে তাত প্ৰত্যেকখন ৰাজ্যৰে যি দিৱস সেই দিৱস কিন্তু পালন কৰে। মূল কথা এইখিনিয়েই।